Page number 157 of theorem number 6.4 di thua ase. According to this theorem, if in two triangles, sides of one triangle are proportional to the sides of the other triangle, then their corresponding angles are equal and hence the two triangles are similar. Mane duta triangle jodi hiotor corresponding sides bur eketa proportion ba eketa ratio ase tetia tahator corresponding angle buru equal hobo aru ultimately triangle duta similar hobo. এই থিওরেমটো আমি প্রুফ কৰিব লাগে। সো 6.4 থিওরেমটো এতিয়া আমি প্রুফ কৰিম। থিওরেম 6.4 টো প্রুফ কৰিবৰ কাৰণে প্ৰথম আমি দুটা ট্ৰায়াঙ্গল আঁকি লৈছো। ট্ৰায়াঙ্গল ABC A, B, C আৰু এটা ট্ৰায়াঙ্গল আঁকি লৈছোঁ। আৰু এইটো ট্ৰায়াঙ্গল DEF আঁকি লৈছোঁ। এতিয়া প্ৰথম আমি লিখি ল'ম আমাৰ গিভেন পাৰ্টটো। গিভেন হ'ল আমাক এই দুটা ট্ৰায়াঙ্গল দি থোৱা আছে A, B, C, N DEF are two given triangles. Such that AB by DE is equal to BC by EF is equal to AC by DF. এইটো part আমাক দি থোৱা আছে কাৰণ কৈ থৈছে যে sides are proportional যদি হয় তেতিয়া আমি proof কৰি দেখাব লাগে যে angles খিনিও equal হয়। তাৰপিছত আহিলে construction part 2। কনস্ট্রাকশনত আমি কি কৰিম আমি AB ৰ ইকুৱেলি DP আঁকিম আৰু AC ৰ ইকুৱেলি আমি DQ আঁকিম। এইটো হৈ গ'ল P, এইটো হৈ গ'ল Q। এইটো লিখি দিওঁ। We cut AB equal to DP and DQ equal to AC and join PQ আৰু PQ ডাল জয়েন কৰি দিলোঁ। তাৰপিছত আহিলে আমি প্ৰুফ কি কৰিব লাগে। টু প্ৰুফ আমি এইটোৱে দেখাব লাগে যে triangle ABC is similar to triangle DEF. এইটো আমি proof কৰি দেখাব লাগে। এতিয়া আহি গ'ল proof। proofত আমি প্ৰথম যিটো আমাক দি থোৱা আছে সেই বস্তুখন প্ৰথম আমি লিখি ল'ম। মানে আমাক দি থোৱা আছিল কি AB by DE is equal to AC by DF. এই পাৰ্টটো আমাক দি থোৱা আছিলে এই পাৰ্টটো লিখি লৈছোঁ প্ৰথম। এতিয়া AB equal to কি আছিলে AB equal to DP by construction আমি পাইছিলোঁ AB জেগাত সেইটো কাৰণে DP লিখি দিছোঁ by DE। Similarly AC মানে কি DQ সেইটো কাৰণে DQ লিখি দিছোঁ। ব্ৰেকেটত ৰিজন লিখিব লাগিবই সেইটো কাৰণে লিখি দিছোঁ by construction.
এতিয়া নেক্সট ষ্টেপত আমি এইকেইটাৰ ৰেচিপ্ৰকেল কৰি পেলাইছোঁ মানে DE by DP is equal to DF by DQ নেক্সট ষ্টেপত আমি কি কৰিম আমি 1 সাবষ্ট্ৰেক্ট কৰি দিম বোথ সাইডত এটো লিখি লৈছোঁ subtracting 1 from both sides তার মানে আমার হল কি DE by DP minus 1 is equal to DF by DQ minus 1 দুইটা সাইডৰ পৰা 1 মাইনাস কৰি দিছো ইয়াত যদি LCM লওঁ LCM টো কি হ'ব DP LCM হ'ব আৰু আমাৰ ওচৰত থাকিব DE minus DP আৰু এফালে থাকিব DF minus DQ এতিয়া DE minus DP যদি আমি ডায়াগ্ৰামটোত চাওঁ DE পৰা DP টো যদি আমি মাইনাস কৰি দিওঁ আমি পাওঁ PE by DP is equal to তলতটো DQ থাকিবই ফিগাৰটো যদি চাওঁ DF minus DQ কৰিলে আমি পাওঁ QF এতিয়া এইটো আমি আকৌ এবাৰ ৰেচিপ্ৰকেল কৰি দিম তেতিয়া এইটো হৈ যাব DP by PE is equal to DQ by QF DP by PE is equal to DQ by QF আৰু আমি যদি আকৌ এবাৰ ফিগাৰটোত মিলাই চাওঁ তেতিয়া আমি দেখিম যে DP by PE is equal to DQ by QF তাৰ মানে বেসিক প্ৰপৰচনিটি থিওৰেম যেটো হেতু স্যাটিসফাই হৈ আছে আৰু যেহেতু বেসিক প্ৰপৰচনিটি থিওৰেম স্যাটিসফাই হৈ আছে তাৰ মিনিং এটোৱে যে হেন্স PQ is parallel to EF আৰু যেহেতু PQ parallel to EF তেতিয়া হলে কি হ'ব আমাৰ কৰেসপন্ডিং এংগলবোৰ ইকুয়াল হ'ব কাৰণ আমি জানো যে যেতিয়া লাইন ডিটাল প্যাৰেলাল হয় তাত ফৰ্ম হোৱা কৰেসপন্ডিং এংগলবোৰ ইকুয়াল হয় তাৰ মানে এংগল P is equal to angle E আৰু এংগল Q is equal to angle F ৰিজনটো লিখি দিছো আমি ব্ৰেকেটত কৰেসপন্ডিং এংগল তোমালোকে যেতিয়া এটো ভিডিওটো চাবা তোমালোকে কৰি লগে লগে গৈ থাকিবা তেতিয়া তোমালোকে ডায়াগ্ৰামটোৰ লগত মিলাই চাবলৈ ইজি হয় এটো কাৰণে ভিডিওটো চাই যাওঁতে কৰিও গৈ থাকিবা পজ কৰি লবা যদি থাকি যোৱা এতিয়া নেক্সটত আমি কি কৰিম আমি ট্ৰায়াঙ্গল DEF আৰু ট্ৰায়াঙ্গল DPQ এই দুটা ট্ৰায়াঙ্গল আমি সিমিলাৰলি প্ৰুফ কৰিবলৈ চাম লিখিলো এটো কাৰণে ইন ট্ৰায়াঙ্গল DEF and triangle DPQ এই দুটা ট্ৰায়াঙ্গল যদি আমি চাওঁ তেতিয়া আমি দেখিম যে অলৰেডি এংগল P is equal to angle E আৰু angle Q is equal to angle F ৰিজন দুইটাৰে একে কি হল ৰিজনটো অলৰেডি আমি প্ৰুফ কৰি থোৱা আছে তেতিয়া আমি কি বুলি লিখো proved above আৰু angle D টো দুইটা ট্ৰায়াঙ্গলৰ কাৰণে কমন হয় angle D টো ট্ৰায়াঙ্গল DPQ টো আছে আৰু DEF টো আছে এটো কাৰণে angle D is equal to angle D ৰিজনটো ব্ৰেকেটত লিখো কমন যেহেতু তিনটা এংগল ইকুয়াল হয় তেতিয়া আমি লিখিব পাওঁ therefore triangle DEF is similar to triangle DPQ reason to কি হল angle criteria আৰু যেহেতু triangle কিটা similar হয় এতিয়া আমি কি বুলি লিখিব পাৰিম ইহঁতৰ corresponding sides are proportional তাৰ মানে DP by DE is equal to
dq by df is equal to pq by df আমি এটো লিখিব পাৰিম এতিয়া dp is equal to ab এটো আমি কনস্ট্রাকশনত কৰি থৈ আছে এটো কাৰণে dp জায়গাত আমি ab লিখি দিছো তেনেকে dq মানে ac হয় dq is equal to ac কনস্ট্রাকশনত আমি লিখি আহিছো ৰিপ্লেস কৰি দিছো আমি ভ্যালু কিটা আৰু লাষ্টত যেটো pq is equal pq by ef এটো তেনেকে থাকিল এটো আমি দিলু ইকুয়েশন নাম্বার 1 পিছৰ পাৰ্টখন এফালে কৰি গৈছো তাৰ পিছত আমাৰ গিভেন আছিলে গিভেন দিয়া কি আছিল আমাক ab by de is equal to ac by df is equal to bc by ef এটো আমাৰ গিভেন আছিল এটো ইকুয়েশন 2 দি দিলু এতিয়া আমি ইকুয়েশন 1 আৰু 2 যদি কম্পেয়াৰ কৰো from equation 1 and 2 আমি কি লিখিব পাৰিম pq by ef is equal to bc by ef from equation 1 and 2 মানে equation 2 ত আমাৰ দিয়া আছিল ab by de is equal to ac by df is equal to bc by ef হে তেনেকে equation 1 ত আমাৰ দিয়া আছিল ab by de is equal to ac by df is equal to pq by ef তার মানে pq by ef is equal to bc by ac এর কারণে আমি এটো লিখি দিলু এতিয়া তলত ef আমি ক্যান্সেল কৰি দিব পাৰিম না আমি আলটিমেটলি পালু কি pq is equal to bc আৰু এটো কারণে আমি এটা ডাইরেক্টলি লিখি দিব পাৰিম কি therefore triangle ABC is congruent to triangle DPQ এটো আমি কিয় লিখিব পাইলো কাৰণ অলৰেডি AB is equal to DP আৰু AC is equal to DQ আমি কনস্ট্রাকশনত লিখিয়ে থোৱা আছে আৰু এমাত্ৰ পাই গলো যে থাৰ্ড সাইড গিটাও ইহতৰ ইকুৱেল হয় মানে PQ is equal to BC হয় যেহেতু তিনটা সাইড ইকুৱেলে হয় এটো কাৰণে এই দুইটা ট্রায়াঙ্গল কংগ্ৰুয়েন্ট বুলি আমি ক'ব পাৰো আৰু কংগ্ৰুয়েন্ট ট্রায়াঙ্গলৰ আমি এটা কথা জানো যে CPCT corresponding parts of congruent triangle যেহেতু এই দুটা ট্রায়াঙ্গল কংগ্ৰুয়েন্ট হয় এটো কাৰণে আমি লিখিব পাৰো hence angle D is equal to angle A আৰু তেনেকে অলৰেডি আমি পোৱা আছিল কি আৰু তেনেদৰে আমি angle B is equal to angle P বুলি লিখিব পাৰো আৰু angle C is equal to angle Q বুলি লিখিব পাৰো আলটিমেটলি যেহেতু তিনিটা angle ইকুৱেল হয় এটো কাৰণে triangle ABC is similar to triangle DEF theorem to prove হৈ গ'ল গুডে থিওৰেম গিটাৰ ভিতৰত এই থিওৰেমটো অকমান দীঘল হয় আৰু বুজিবলৈ কেতিয়াবা অলপ জটিল হয় এটো কাৰণে ভালকে অলপ মন দি চালে বুজি পোৱা যাব